নমস্কাৰ এই মুহূৰ্তত অন্য এটি গুৰুত্বপূৰ্ণ খবৰ লৈ ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস 13 মে সোমবাৰে সমূহ বালিগাঁওবাসী ৰাইজৰ উদ্যোগত পালন কৰা হয় এক গণবিক্ষোভ কাৰ্যসূচী নিউজ ডাইৰেক্ট ৰিপৰ্ট 13 মে সোমবাৰে সমূহ বালিগাঁওবাসী ৰাইজৰ উদ্যোগত পালন কৰা হয় এক গণবিক্ষোভ কাৰ্যসূচী উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় ঘাইপথ ককিলামুখ সংযোগী জগন্নাথ বৰুৱা পথৰ লেহেমীয়া পুনৰ নিৰ্মাণ কাৰ্য আৰু বিভাগৰ হেমাহিৰ অভিযোগত অতি শীঘ্ৰে পথটো মেৰামতি কৰাৰ দাবীৰে গ্ৰহণ কৰা হয় এক গণবিক্ষোভ কাৰ্যসূচী এই পথৰ উন্নয়ন তথা মেৰামতিৰ বাবে আমি 2019 চনৰ পৰা ধাৰাবাহিকভাৱে আবেদন নিবেদন কৰি আহিছোঁ কিন্তু বহু ধৰণৰ প্ৰতিবাদ আন্দোলনৰ পাছত কেইবাবাৰো আমি স্মাৰকপত্ৰ প্ৰদান কৰাৰ পাছত 2023 চনতে বিধায়কগৰাকী এই পথলৈ আহি তেওঁ নিজে আধাৰশিলা স্থাপন কৰি থৈ যায় কিন্তু তেখেতে আধাৰশিলা কৰি যোৱা আজি এবছৰ হ'ল কিন্তু বৰ্তমানৰ যিগৰাকী ঠিকাদাৰ তেখেতে 30% কাম কৰিবলৈ কিন্তু ব্যৰ্থ হৈছে আমি এই উন্নয়নৰ লেহেমীয়া গতিক লৈ উপায়ুক্তগৰাকীক আমি বহুতবাৰ স্মাৰকপত্ৰ দিওঁ কিন্তু বালিগাঁওবাসী ৰাইজে ইয়াৰ কোনো এটা সুফল আজিলৈকে পোৱা নাই আমি দেখিবলৈ পাইছোঁ যিগৰাকী ঠিকাদাৰে বৰ্তমান কাম কাজখিনি কৰিছে তেখেতে এসপ্তাহ কাম কৰিব এমাহ কিন্তু তেখেত হৈ থাকে গতিকে উন্নয়নৰ লগত এনেকুৱা ভেকু ভাওনাই কেতিয়াও বালিগাঁওবাসী ৰাইজে মানি নলয় এতিয়া চাওক এইটো এটা বালিগাঁও অঞ্চলটো এটা বৃহৎ এলেকা 24খন গাঁৱৰ এটা একমাত্ৰ পথ হৈছে জগন্নাথ বৰুৱা পথটো যদি এই ইমান এটা বৃহৎ এলেকাত যদি এজন ৰোগী থাকে যদি এম্বুলেন্সক খবৰ দিয়া হয় তেতিয়া কিন্তু এম্বুলেন্স আহি নাপাবহি আমাৰ ৰোগীজনৰ কিন্তু মৃত্যু মুখত পৰা তেনেকুৱা বহু উদাহৰণ আমাৰ আছে গতিকে আমি দাবী জনাব বিচাৰিছোঁ অনাগত দিনত যদি এই পথৰ বাবে আমি এটা কোনো সফল নাপাওঁ অনাগত দিনত বালিগাঁওবাসীৰ ৰাইজ হৈ কিন্তু আমি যিখিনি কাৰ্যসূচী প্ৰশাসনিক চৰকাৰযন্ত্ৰই কৰিবলৈ বাধা প্ৰদান কৰে সেইখিনি কাৰ্যসূচী যেনে গড় কাপ্তানি বিভাগৰ কাৰ্যালয় ঘেৰাও পথ অৱৰোধ কাৰ্যসূচী ইত্যাদি ধৰণৰ কাৰ্যসূচী কিন্তু আমি ল'বলৈ বাধ্য হওঁ ৰাস্তাটো যেতিয়া জৰাজীৰ্ণ হৈ আছিলে একো চৰকাৰে সিদ্ধান্ত নলৈছিলে আমাৰ তেতিয়া ক'বলগীয়া নাই আজি এবছৰ দিনৰ আগতে যেতিয়া হিতেন গোস্বামীদেৱে আহি পিনে আধাৰশিলা স্থাপন কৰিলে তেতিয়াৰ পৰা এতিয়ালৈকে ইমানেই মানে মানুহৰ জীয়াতু ভুগিবলগীয়া হৈছে হয়তো ডেলিভাৰী মানুহ এগৰাকী আনিলেও বাটতে প্ৰসৱ হোৱাৰ সম্ভাৱনা থাকে আৰু গতিকে স্কুলৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে ইমান বেয়া মানে অটো ড্ৰাইভাৰখিনিও মানে গাড়ী চলাবলৈ গোটেই গা বিষ গোটেই শৰীৰৰ অংগ পতংগ মানে বিষ হৈ যায়গৈ এনেকুৱা ৰাস্তা হৈছে আজি এতিয়া কিমান দূৰ দূৰণি ৰাস্তা গ'লেও একো ইমান ধুনীয়া ৰাস্তা কিন্তু আমাৰ এই বালিগাঁও ৰাস্তাটো ইমান বেয়া গতিকে আমি চৰকাৰক অনুৰোধ জনাইছোঁ যিজন ঠিকাদাৰক দিছিলে তেওঁক যাতে সোনকালে কামটো কৰিবলৈ দিয়ে যদি তেওঁ ইচ্ছুক নহয় তেতিয়াহ'লে বেলেগ এজন ঠিকাদাৰ দিবলৈ আমি চৰকাৰক অনুৰোধ জনাইছোঁ শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও।